Hello everyone, welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিব ওলাইছো এটা নতুন টপিক হেতু হৈছে ইন্ডিয়ান হিষ্ট্ৰী গতিকে আজি আপোনালোকৰ সন্মুখত মই নিজেই মোৰ ফেসটো উলাই আহিছো কাৰণ ইয়াৰ কাৰণটো হৈছে ভিডিওটো হয়তো দীঘল হ'ব পাৰে কাৰণ ইন্ডিয়ান হিষ্ট্ৰী এটা বহুত ফাষ্ট টপিক হয় আমি তাক গোটেইখিনি যিমান বেছি ইম্পৰ্টেন্ট গোটেইখিনি আমি কভাৰ কৰিব ট্ৰাই কৰিম গতিকে আপোনালোকে ধৈৰ্য সহকাৰে গোটেইখিনি ভিডিও চাওক আৰু এইখিনি চালে আপোনালোকে ইন্ডিয়ান হিষ্ট্ৰী এটা ধুনিয়া কনসেপ্ট আজিৰ এই ভিডিওটোৰ পৰা লৈ যাব পাৰিব আৰু লগতে জনাইছো যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আমাৰ আগন্তুক ভিডিওবিলাকৰ নটিফিকেশনসমূহ সোনকালে পাই থাকে বা আপোনালোকে আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত জয়েন হৈ লওক যাতে আমি বিভিন্ন আপডেটবিলাক তাত আমি দি থাকো বা ভিডিওবিলাক অহাৰ লগে লগে তাত শেয়াৰ কৰা হয় গতিকে টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত জয়েন কৰি লওক লগতে আমি লাষ্ট দুদিন মানৰ পৰা আমি কিছুমান পোল দিব ষ্টাৰ্ট কৰিছো পোল কিছুমান দিব ষ্টাৰ্ট কৰিছো যত আমি কিছুমান ইম্পৰ্টেন্ট কুইজ আপোনালোকক আমি দিব ট্ৰাই কৰি আছো গতিকে সেই কুইজখিনি আপোনালোকে এটেম্প কৰক মই কৈছো সেই কুইজখিনি এটেম্প কৰিলে বহুতখিনি টান কুৱেশ্যন টেকল কৰাত আপোনালোকৰ ইজি হ'ব ঠিক আছে ভুল কোট হৈ আছে কোনটো টপিক আপোনালোকৰ টেম্পাৰামেন্টটো বেছি কোনটো অলপ কম আছে আপোনালোকে সেই কুইজখিনি এটেম্প কৰাৰ ফলত গম পাই যাব গতিকে কথাটো হ'ল কুইজখিনি ভালদৰে এটেম্প কৰক তেতিয়াহলে আপোনালোকৰ লাভ হ'ব বুলি মোৰ বিশ্বাস আছে আৰু এটা কথা কওঁ যে লিটাৰেচাৰ আৰু কালচাৰৰ টপিক মোৰ ইতিমধ্যে শেষ হৈছে গতিকে আপোনালোকে যিয়ে এতিয়ালৈকে লিটাৰেচাৰ আৰু কালচাৰৰ ক্লাছবিলাক কৰা নাই তেতিয়ালৈকে ক্লাছবিলাক কৰি লওক লগতে লিটাৰেচাৰ আৰু কালচাৰ যেহেতু ডাটাবেছ কিছুমান কথা আহি পৰে গতিকে দুই এটা সৰু মিষ্টেকস আমাৰ থাকাটো মানে আৰু ইমান বেছি ডাঙৰ কথা নহয় গতিকে সৰু দুই এটা মিষ্টেক যদি আপোনালোকে যদি ভিডিওবিলাক চাই কমেন্ট সেকশনত আমি তাত কাৰেকচন কিছুমান দিছো দুই এটা কিবা আছে কাৰেকচনখিনি আমি দিবলৈ ট্ৰাই কৰিছো কাৰণ মিছ ইনফৰমেশন বা ভুল ইনফৰমেশন আপোনালোকক দিবলৈ আমাৰ অলপ ইন্টেনশন নাই গতিকে যিমানখিনি পাৰিছো আমি ভাল কন্টেন্ট প্ৰভাইড কৰি আছো আৰু আপোনালোকৰ যিখিনি আমাৰ প্ৰতি থকা যিখিনি মানে আস্থা সেইখিনি আমি কেতিয়াও ভাঙিব নিদিও ওকে আমি আৰম্ভ কৰিছো আজিৰ টপিক ইন্ডিয়ান হিষ্ট্ৰী আমি ইন্ডিয়ান হিষ্ট্ৰী 0 ৰ পৰা আৰম্ভ কৰি পেলাই একদম এডভান্সলৈকে পঢ়িম 0 ৰ পৰা আৰম্ভ কৰি আৰু এই টপিকসমূহ আপোনালোকৰ আগন্তুক এডিআৰই 2.0 আসাম পুলিচ ডিএইচএস এপিডিসিএল আৰু এপিএসসিৰ যিবিলাক ডিপাৰ্টমেন্টেল এক্সাম বিলাক হয় বিশেষকৈ সিডিপিও আহি আছে এইবিলাক এক্সামত আপোনালোকৰ বিশেষকৈ কামত আহিব গতিকে ধৈৰ্য ধৰক ভিডিওটো সম্পূৰ্ণ চাওক আৰু এটা ভাল নলেজ আপোনালোকে ইয়াৰ পৰা লৈ যাবলৈ সক্ষম হ'ব ঠিক আছে গতিকে পলম নকৰি আৰম্ভ কৰিছো আজিৰ সেশন এটা ইন্ডিয়ান হিষ্ট্ৰী বুলি কোৱাৰ লগে লগে আমি ইন্ডিয়ান হিষ্ট্ৰীক 4টা মেইন ভাগত ভগাই লম ঠিক আছে আৰু তেনেকৈ আমি পঢ়িম প্ৰথমতে আমি পঢ়িম এনশিয়েন্ট হিষ্ট্ৰীখিনি পঢ়িম এনশিয়েন্ট হিষ্ট্ৰী আমি 3 লাখ বিচিৰ পৰা 1200 এডিলৈকে আমি পঢ়িম নেক্সট আমি মেডিয়েভেল হিষ্ট্ৰী 1200 এডিৰ পৰা আমি 1600 এডিলৈকে পঢ়িম মডাৰ্ণ হিষ্ট্ৰী 1600 চনৰ পৰা আমি 1947 চনলৈকে পঢ়িম আৰু তাৰ পিছৰখিনি আমি পোষ্ট মডাৰ্ণ হিষ্ট্ৰী আমি পঢ়িম ঠিক আছে এতিয়া চাওক কথাটো এনে এইবিলাক যে এডি বিসি এইবিলাক যে ডিএসও এইবিলাক আপোনালোকৰ কাৰণে একদম ইম্পৰ্টেন্ট নহয় কোন চনত আৰম্ভ হৈছিল কোন চনত ডিক্লাইন হৈছিল এইবিলাক নহুদে কিন্তু আপোনালোকে খালি এটা আমি ভাগ কৰি লৈছো 4টা ভাগত ঠিক আছে আৰু বিসি মানে আমাৰ অসমীয়াত হৈছে খ্ৰীষ্টপূৰ্ব আৰু এডিটো জানে এডিটো হৈছে আমাৰ যিবিলাক আমি বৰ্তমান ইউজ কৰিছো এইবিলাক হৈছে এডি ঠিক আছে গতিকে এই দুটা বস্তু ক'ব লগা আছিল মই কৈ থলো আৰু আমি এনশিয়েন্ট হিষ্ট্ৰী ডিসকাস কৰিম প্ৰি হিষ্ট্ৰী যিবিলাক ষ্টোন এজৰ মানুহবিলাকৰ কথা আছিল সেইবিলাকৰ কথা আমি ডিসকাস কৰিম নেক্সট আমি ডিসকাস কৰিম ইন্দাস ভেলী সিভিলাইজেশন বা সিন্ধু ঘাটি সভ্যতা আৰু আমি ডিসকাস কৰিম বেদিক এজ ওকে আজিৰ ভিডিওতে আমি মেইনলি ডিসকাস কৰিম এই তিনিটা টপিক ডিসকাস কৰিম আমি মেইনলি যে প্ৰি হিষ্ট্ৰীৰ মানুহবিলাক কেনেকুৱা আছিল ইন্দাস ভেলী সিভিলাইজেশনৰ সোসাইটি কালচাৰ কেনেকুৱা আছিল বা বেদিক পিৰিয়ডৰ বা বেদবিলাকৰ বিষয়ে আমি আলোচনা কৰিম যিবিলাক সকলোবিলাক এক্সামতে ইয়াৰ কোৱেশ্চন দেখা যায় ঠিক আছে পলম নকৰি আমি আৰম্ভ কৰিছো এটা আমি এনশিয়েন্ট হিষ্ট্ৰীখিনি আমি 4টা মেইন ভাগত ভগাই লৈছো পেলিওলিথিক মেছলিথিক নিওলিথিক আৰু চালকোলিথিক মনত ৰাখিব এই 4টা ভাগ আপোনালোকে একদম মাইন্ডত সেট কৰাই লওক পেলিওলিথিক মেছলিথিক নিওলিথিক আৰু চালকোলিথিক আৰু যেটো আমাৰ ইন্দাস ভেলী সিভিলাইজেশনৰ কথা মই কৈছো হেতু আহে এইটো এজত আহে ঠিক আছে এইটো পিৰিয়ডত আহে ঠিক আছে আমি কৈছো এটা পেলিওলিথিক প্ৰথম পিৰিয়ড যেটো আছে পেলিওলিথিক বা ওল্ড ষ্টোন এজ বুলি আমি কওঁ ঠিক আছে এটা পেলিওলিথিকত আমি কি পঢ়িবলৈ পাওঁ ৰবাৰ্ট ব্ৰুচ ওয়াজ ফাৰ্স্ট ডিসকভাৰ এ পেলিওলিথিক সাইট ইন ইন্ডিয়া এৰ নামটো খুবেই বেছি ইম্পৰ্টেন্ট ৰবাৰ্ট ব্ৰুচ এও প্ৰথম এটা পেলিওলিথিক সাইট
ইণ্ডিয়াত আৱিষ্কাৰ কৰিছিল অ'কে পেলিঅলিথিক পিপলছ আৰ হাণ্টাৰ্ছ এণ্ড ফুড গেডাৰ্ছ তেওঁলোকে চিকাৰ কৰিছিল আৰু খাদ্য সংগ্ৰহ কৰিছিল দে হেড ন' নলেজ অফ এগ্ৰিকালচাৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে পেলিঅলিথিক মানুহৰ এগ্ৰিকালচাৰ আৰু মাটিৰ সাজ বৰ্তন বনোৱাৰ নলেজ আছিল নে নাই অবভিয়াছলি তেওঁলোকে এগ্ৰিকালচাৰৰ বিষয়ে জ্ঞাত নাছিল পটেৰী মেকিং বা মাটিৰ যিবিলাক মৃৎশিল্পৰ প্ৰতিও তেওঁলোকৰ কোনো ধৰণৰ জ্ঞান নাছিল ঠিক আছে নেক্সট তেওঁলোকৰ যিবিলাক ৱেপনছ বা তেওঁলোকে ইউজ কৰিছিল টুলছবিলাক সেইবিলাকৰ আমি কওঁ সেইবিলাক আছিলে আনপলিছ কোনো ধৰণৰ পলিছ কৰা নাছিল ৰাফ ষ্ট'নছ আছিল ৰাফ শিলেৰে বনোৱা হৈছিল ৰাফ আছিল কিন্তু কোনো ধৰণৰ পলিছ নাছিল ঠিক আছে আৰু তেওঁলোকে গুহাত বাস কৰিছিল ঠিক আছে আৰু এই টুলবিলাক মেইনলি কোৱাৰ্টজাইটৰ দ্বাৰা বনোৱা হৈছিল এইটো এটা অতি ইম্পৰ্টেণ্ট টাৰ্মিনলজি আপোনালোকে মনত ৰাখি যাব আৰু সেইকাৰণে এই সময়খিনিক আমি এই সময়ৰ মানুহখিনিক আমি কোৱাৰ্টজাইট মেন বুলি আমি ক'ব পাৰোঁ কোৱাৰ্টজাইট মেন বুলি আমি ক'ব পাৰোঁ এই সময়ৰ মানুহখিনিক ঠিক আছে মনত ৰাখি যাব ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন অহা দেখা যায় নেক্সট আহিছোঁ অসমীয়াত লিখা আছে ৰবাৰ্ট ব্ৰুছে প্ৰথমে ভাৰতত এটা পেলিঅলিথিক স্থান আৱিষ্কাৰ কৰিছিল এই নামটো পুনৰবাৰ কৈছোঁ মনত ৰাখিব পেলিঅলিথিক লোকসকল চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী আছিল মই ক'লোঁ অলৰেডি তেওঁলোকে কৃষি আৰু মৃৎশিল্প নিৰ্মাণৰ বিষয়ে কোনো ধৰণৰ জ্ঞান নাছিল এইটো এটা অতি ইম্পৰ্টেণ্ট পইণ্ট নেক্সট আহিলে তেওঁলোকে পলিচ নকৰা খহটা শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল আৰু গুহা আৰু শিলৰ আশ্ৰয়স্থলত বাস কৰিছিল সঁজুলিবোৰ বেছিভাগ কোৱাৰ্টজাইটেৰে বনোৱা হৈছিল গতিকে সেই মানুহবিলাকক কোৱাৰ্টজাইট পুৰুষ বুলিও কোৱা হৈছিল ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট আমি আহিছোঁ মেছ'লিথিক এজ বা মিডিল ষ্ট'ন এজ বুলি আমি ক'ব পাৰোঁ যিটো 10,000 BCৰ পৰা 6,000 BCলৈকে আমি কনচিডাৰ কৰোঁ ঠিক আছে এতিয়া এইটো এজত মেইনলি জলবায়ুটো আছিল ৱাৰ্ম এণ্ড ড্ৰাই গৰম আৰু শুকান আছিল ঠিক আছে আৰু এওঁলোকে মেইনলি হাণ্টিং আৰু ফুড গেডাৰিঙৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ আছিল ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট দুটা মেছ'লিথিক পেলিঅলিথিকৰ দুটা একেই হয় নেক্সট আহিলে কিন্তু ইয়াতে লেটাৰ পিছৰ পৰ্যায়ত তেওঁলোকে এনিমেল ডমেষ্টিকেটিং মানে পশুপালনৰ বিষয়েও শিকিছিল ঠিক আছে পশুপালন কৰা আৰম্ভ কৰিছিল নেক্সট আহিলে তেওঁলোকৰ কিন্তু যিবিলাক অস্ত্ৰ শস্ত্ৰ আছিল সেইবিলাক বহুত ডাঙৰ নাছিল সেইবিলাক সৰু আছিল আৰু সেইবিলাক আছিলে আমি ক'ম মাইক্ৰ'লিডছ বুলি কওঁ আপোনালোকে এইবিলাক দেখিছে অতি সৰু কিছুমান আছিলে ঠিক আছে সৰু আছিলে আৰু বহুত শ্বাৰ্প আছিলে কাৰণ সৰু থাকিলে ব্লেড টাইপ আছিলে কাৰণ সৰু যেতিয়া অস্ত্ৰ এটা হয় এতিয়া চাওক ব্লেডখন যদি বেছি ভটা হয় আপোনালোকে কিবা কাটিব পাৰিব জানো একো কামত নাহে ঠিক আছে কিন্তু এতিয়া দাওখন যদি ভটা হয় তাক আমি কোবায়ো এটা জীৱ জন্তু হত্যা কৰিব পাৰিম ঠিক আছে আমি সেই মানুহখিনি কথা কৈছোঁ যে কোবায়ো আমি কিবা এটা কাম কৰিব পাৰিম কিন্তু ব্লেডখন যদি ভটা হয় সি একো কামতে নাহিব গতিকে এই বস্তুবিলাক আছিলে মাইক্ৰ'লিড মানে সৰু আকাৰৰ আছিলে কিন্তু সেইকাৰণে এইবিলাক বহুত শ্বাৰ্প আছিল দেখিছেনে বহুত শ্বাৰ্প আছিলে মনত ৰাখিব নেক্সট আহিলে আদমগড় ইজ ইন মধ্য প্ৰদেশ এণ্ড বাগড় ইন ৰাজস্থান ইজ দ্য টু ইম্পৰ্টেণ্ট চাইট হুইচ প্ৰভাইড দ্য আৰ্লিয়েষ্ট এভিডেঞ্চ অফ ডমেষ্টিকেশ্যন অফ এনিমেল ঠিক আছে ডমেষ্টিকেশ্যন অফ এনিমেলৰ বিষয়ে পোনপ্ৰথমে গম পোৱা হৈছিল মধ্য প্ৰদেশৰ আদমগড় আৰু ৰাজস্থানৰ বাগড়ত ঠিক আছে নেক্সট আহিলে ভীমবেটকা আমি প্ৰথম এনচিয়েণ্ট প্ৰি হিষ্টৰিক পেইণ্টিঙৰ আমি কিছুমান ষ্ট্ৰাকচাৰ দেখিবলৈ পাওঁ ভীমবেটকা এই নামটো মনত ৰাখিব ভীমবেটকাত মধ্য প্ৰদেশত প্ৰথম প্ৰি হিষ্টৰিক পেইণ্টিং উদ্ঘাটন কৰা হৈছিল আৰু এনেকুৱা এইখন ভীমবেটকাত পোৱা হয়নে নহয় মই নাজানো এইখন মই গুগলৰ পৰা চাৰ্চ কৰি পেলাই ডাউনলোড কৰিছোঁ কিন্তু এনেকুৱা টাইপৰ প্ৰি হিষ্টৰিক পেইণ্টিংবিলাক আছিল এইটো আচলতে শিলত বনোৱা আছিল এইটো শিলত বনোৱা পেইণ্টিং এইবিলাক পেইণ্টিং আছিল সেই সময়ৰ মেছ'লিথিক পিৰিয়ডৰ অ'কে মনত ৰাখিব গোটেইখিনি মই অসমীয়াত দি দিছোঁ লিখা আছে যে জলবায়ু গৰম আৰু শুকান আছিলে চিকাৰ আৰু মাছ ধৰা আৰু খাদ্য সংগ্ৰহৰ ওপৰত বিশ্বাস কৰিছিল বা বসবাস কৰিছিল জন্তুবোৰ পিছৰ পৰ্যায়ত জন্তুবোৰ ঘৰুৱা কৰা আৰম্ভ কৰিছিল আৰু সঁজুলিবোৰক মাইক্ৰ'লিড বুলি কোৱা হৈছিল যাৰ অৰ্থ হৈছে শিলৰ জোঙা ক্ৰেস্কনিক ব্লেড অ'কে বা স্ক্ৰেপাৰ আদিৰে নিৰ্মিত সৰু সঁজুলি আদমগড় মনত ৰাখিব আদমগড় আৰু বাগড় এই দুটা বস্তু মনত ৰাখিব আদমগড় আছে মধ্য প্ৰদেশত বাগড় আছে ৰাজস্থানত ঠিক আছে প্ৰথমতে আমি ঘৰুৱা জীৱ জন্তুৰ ঘৰুৱাকৰণৰ আমি এটা উমান পাওঁ নেক্সট আহিলে ভীমবেটকাৰ ওপৰত কুৱেশ্যন অলৰেডি আহি গৈছে বেলেগ এক্সামত ভীমবেটকা আছে মধ্য প্ৰদেশত য'ত আমি মেছ'লিথিক যুগৰ প্ৰাগৈতিহাসিক চিত্ৰসমূহৰ আকৰ্ষণীয় স্থান মানে ইয়াতে চিত্ৰৰ কিছুমান আমি উদাহৰণ আমি দেখিবলৈ পাওঁ অ'কে নেক্সট আহিলে নিঅ'লিথিক এজবিলাক আমি ক'বলৈ গ'লে প্ৰথমবাৰৰ কাৰণে ইয়াত পলিচ ষ্ট'ন মানে পলিচ কৰা আমি ষ্ট'ন টুলবিলাক ইউজ কৰিছিল যিবিলাক টুল সিহঁতে ইউজ কৰিছিল পলিচ কৰা আছিল নেক্সট আহিলে তেওঁলোকে
তেওঁলোকে পোনপ্ৰথমে ফাৰ্মিং আৰম্ভ কৰিছিল ঠিক আছে ফাৰ্মিং কমিউনিটিজ আছিল ফাৰ্মিং আৰম্ভ কৰিছিল আৰু তেওঁলোকে মেইনলি ৰাগী আৰু হৰ্চ গ্ৰাম তেওঁলোকে উৎপাদন কৰিছিলে মনত ৰাখিব ৰাগী আৰু হৰ্চ গ্ৰাম এনেকুৱা ধৰণৰ মনত ৰাখিব আপোনালোকে নেক্সট আহিলে এলাহাবাদত মেইনলি আমি ৰাইচ কাল্টিভেশ্যনৰ আমি কিছুমান এভিডেন্স দেখিবলৈ পাওঁ নিঅলিথিক এজত ঠিক আছে আৰু ডমেষ্টিকেটেড এনিমেল বা আপোনালোকৰ যিবিলাক ঘৰুৱা জীৱ জন্তু তেওঁলোক তাৰ ভিতৰত আছিলে কেটেল চিপছ আৰু গট ঠিক আছে ভেড়া ছাগলী এইবিলাক তেওঁলোকে মানে পুহিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে মেইনলি কটনৰ তেওঁলোকে কাপোৰ বনাব শিকিছিলে কটন প্ৰডাকশ্যন তাত সেই সময়তে হৈ গৈছিলে ঠিক আছে আৰু হেণ্ডমেড পটেৰী মই আগতে কৈছিলোঁ নহয় পটেৰী কোনো ধৰণৰ মানে ইউজ কৰা নাছিলে কিন্তু ইয়াত পোনপ্ৰথমবাৰৰ কাৰণে আমি হেণ্ডমেড পটেৰী আৰু চকাৰ সহায়ত আমাৰ যিবিলাক চকা যে থাকে এনেকৈ মাটিৰ সাজ বাচন বনাই এনেকৈ চকা থাকে নহয় এনেকুৱা এইবিলাক ইয়াতে পোৱা গৈছিলে তেওঁলোকৰ বোট মেকিঙৰ ওপৰত নলেজ আছিলে ঠিক আছে বোট মেকিং মানে নাও নিৰ্মাণৰ তেওঁলোকৰ নলেজ আছিলে আৰু মেগাৰ আৰু বালুচিস্তান এই দুটা বস্তু এই দুটা নাম মনত ৰাখিব মেগাৰ আৰু বালুচিস্তান আমাৰ সকলোত এটা অল্ডেষ্ট নিঅলিথিক এটা ছাইট হয় ঠিক আছে অল্ডেষ্ট নিঅলিথিক ছাইট হয় এইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে আপোনালোকে যিয়ে অসমীয়া ভাল পায় তেওঁলোকে অসমীয়া হয়তো লিখি ল'ব নহয়তো স্ক্ৰীনশ্বট মাৰি যাব অ'কে মই এতিয়া বহুত বেছি টাইম ৱেষ্ট কৰিব খোজা নাই কাৰণ সময় অলৰেডি বহুত কামৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব আপোনালোকে চাই থাকক ঠিক আছে নেক্সট আহিলে চালকলিথিক এজ এইটো আমি 3000 BC-ৰ পৰা 2500 BC-লৈকে আমি কনচিডাৰ কৰিব পাৰোঁ আৰু ইয়াৰ আগতে মানে এইটো মানে এৰাৰ শেষৰ ফালে তেওঁলোকে মেটেল ইউজ কৰিব শিকিছিল মেটেল ধাতুৰ ব্যৱহাৰ শিকিছিল মেটেল মানে হৈছে ধাতুৰ ব্যৱহাৰ শিকিছিল কিন্তু এতিয়ালৈকে কিন্তু ল' বা আইৰণ তেওঁলোকে এতিয়ালৈকে ব্যৱহাৰ কৰা নাছিল অ'কে প্ৰথম ব্যৱহাৰ কৰিছিল কি কপাৰ ইজ দ্য ফাৰ্ষ্ট মেটেল টু বি ইউজ মনত ৰাখিব এইটো কুৱেশ্যন সুধিছে অলৰেডি এক্সামত আকৌ সুধিব পাৰে নেক্সট আছিলে তেওঁলোকে এতিয়া এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰিছিল আৰু জীৱ জন্তু পোহপালন সম্পূৰ্ণৰূপে ষ্টাৰ্ট কৰি দিছিল ঠিক আছে আৰু তেওঁলোকে মেইনলি মাদাৰ গড্ৰেছ মানে আমাৰ মাদাৰ গড্ৰেছ আৰু বুলক তেওঁলোকে মানে ষাঁড় গৰুক তেওঁলোকে পূজা কৰিছিল ঠিক আছে নেক্সট আছিলে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে পটেৰী মেকিং মই কৈছোঁ না পটেৰী মেকিং ইয়াত আৰম্ভ হৈছিল পটেৰী মেকিংবিলাক আছিলে মেইনলি ৰেড আৰু ব্লেক কালাৰৰ আছিলে ইয়াতে চাওক ৰেড কালাৰৰ বেকগ্ৰাউণ্ডটো দিয়া আছে আৰু ব্লেক কালাৰেৰে ইয়াত আৰ্ট কৰা আছে ৰেড আৰু ব্লেক কালাৰৰ আছিলে এইটো বহুত পপুলাৰ পটেৰী মেকিং ষ্টাইল আছিলে চালকলিথিক পিৰিয়ডৰ ঠিক আছে তাৰপিছত এটা নতুন ধাতু তেওঁলোকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিলে সেইটো হৈছে ব্ৰঞ্জ তেওঁলোকে লাহে লাহে ডেভেলপ কৰিবলৈ সক্ষম হৈছিলে লাহে পিছৰ পৰ্যায়ত ডেভেলপ কৰিবলৈ সক্ষম হৈছিলে যিটো কপাৰ আৰু টিনৰ এটা মিশ্ৰণ হয় কপাৰ আৰু টিনৰ এলয় মানে হৈছে মিশ্ৰণ আপোনালোকে কেমিষ্ট্ৰিত পাব এইবিলাক ইমান মনত ৰাখিব নালাগে মনত ৰাখিব যে কপাৰ আৰু টিন 80% আৰু 20% মিক্স কৰিলে আমি ব্ৰঞ্জ নামৰ এটি ধাতু পাওঁ অ'কে একদম মনত ৰাখিব এইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে আপোনালোকৰ যিয়ে অসমীয়াত ভাল পায় তেওঁলোকে অসমীয়াখিনি পুনৰবাৰ পঢ়ি ল'ব পাৰে নেক্সট আহিলে আমি সবতকৈ মেইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে এইটো একদম মিছ নকৰিব ঠিক আছে একদম মন দি শুনক এবাৰেই কৈছোঁ ভালকৈ ক'ম ঠিক আছে চাওক Indus Valley Civilization is one of the 4 oldest civilization of the world ঠিক আছে Indus Valley Civilization worldৰ যিকেইটা 4টা civilization আছিল বা সভ্যতা আছিল তাৰে ভিতৰত হিন্দু-ঘাটি সভ্যতাটো হৈছে হিন্দু-ঘাটি সভ্যতাটো এটা পুৰণি সভ্যতা ঠিক আছে আৰু এইটো আমাৰ প্ৰথম আৰবান civilization হয় আৰবান civilization এইটো আপোনালোকে নোট কৰি যাব প্ৰথম আৰবান চিভিলাইজেশ্যন ইয়াতে লিখাখিনিতকৈ বেছিকৈ মই যিখিনি কৈ আছোঁ সেইখিনিতো আপোনালোকে সমানে গুৰুত্ব দিব ঠিক আছে কাৰণ লিখাখিনিতো মানে কোৱাখিনিতো ভালেখিনি ইনফৰমেশ্যন সোমাই থাকিব ঠিক আছে আৰু বাকী মই যে ক'লোঁ 4টাৰ ভিতৰত এইটো এটা আছিলে বাকী 3টা আছিলে মেছ'পটামিয়া আছিলে ইজিপ্ত আছিলে ইজিপ্ত চিভিলাইজেশ্যন চাইনাৰ হুৱাংহো নদীৰ ওচৰত ঠিক আছে চাওক গোটেইখিনি আমাৰ ছাইটবিলাক আছে কিছুমান নদীৰ পাৰতে হৈছিলে ঠিক আছে যেনেকৈ আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সিন্ধু নদীৰ পাৰত হৈছিলে যাক আমি কাৰণে হিন্দু-ঘাটি সভ্যতা বুলি কওঁ ঠিক আছে হিন্দু উপত্যকাৰ সভ্যতা বুলি কওঁ কাৰণ কিয় হৈছিলে কাৰণ
নদীবিলাকৰ ওচৰৰ যিখিনি জেগা নদীবিলাকৰ ওচৰৰ যিখিনি জেগা সেইখিনি মোটামুটি আপোনালোকৰ সাৰুৱা হৈ থাকে গতিকে তাত খেতিৰ কাৰণে ভাল ঠিক আছে খেতিৰ কাৰণে ভাল বা তাতে আপোনালোকৰ পানীৰ অভাৱ নহয় ঠিক আছে সেইখিনি আমাৰ জলবায়ু কেনেকুৱা আছিলে হয়তো ভালকৈ আমি গম নাপাওঁ কিন্তু সেইখিনি সময়ত হয়তো পানীৰ অভাৱ নহ'ব কাৰণে তেওঁলোকে নদীবিলাকৰ ওচৰত তেওঁলোকৰ এই সভ্যতাবিলাক স্থাপন কৰিছিল ঠিক আছে যেনেকৈ আপোনাৰ ইজিপ্ত সভ্যতা নীল নদীৰ পাৰত আছিল চাইনা আছিল হুৱাংহোৰ ওচৰত ঠিক আছে এনেকৈ আপোনালোকৰ তেওঁলোকে নদীৰ ওচৰত তেওঁলোকৰ সভ্যতাসমূহ স্থাপন কৰিছিলে এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন প্লিজ নোট ইট Dayaram Sahani first discovered this site in the year 1921 ঠিক আছে সিন্ধুঘাটী সভ্যতা প্ৰথমতে মানে ডিস্কভাৰ কৰিছে দয়াৰাম সাহানীয়ে 1921 চনত তাৰপিছত মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল ৰাখাল দাস বেনাৰ্জীয়ে 1922 এই দুটা মনত ৰাখিব এইকাৰণে সহজ 1921 1922 এনেকৈ মনত ৰাখি যাব দয়াৰাম সাহানী আৰু ৰাখাল দাস বেনাৰ্জী অ'কে কিন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই নামটো দিছিলে জন মাৰ্চেলে এইটো এটা ইম্পৰ্টেণ্ট এইটো অলৰেডি এক্সামবিলাকত সুধিছে জন মাৰ্চেলে এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা সিন্ধুঘাটী সভ্যতা নামটো দিছিলে অ'কে এনেকৈ আপোনালোকে মনত ৰাখিব নেক্সট আমি আহিছোঁ জিঅ'গ্ৰাফিকেল স্প্ৰেড এটা চাওক এই আমাৰ যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এটা ইজিপ্ট চিভিলাইজেশ্যন বা চাইনা চিভিলাইজেশ্যন বা আমাৰ মেছ'পটামিয়ান চিভিলাইজেশ্যন এইবিলাক আমি এতিয়া নপঢ়োঁ আমি যিখিনি ইণ্ডিয়াৰ লগত জড়িত সেইখিনিহে পঢ়িম ঠিক আছে বাকী যিখিনি কথা মই পিছৰ ফালে ক'ম তাৰে মেক্সিমাম ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে আমি ক'ম ঠিক আছে এটা চাওক জিঅ'গ্ৰাফিকেল স্প্ৰেড সিন্ধুঘাটী সভ্যতাটোৱে কিমান কি জেগা আগুৰি লৈছিল ঠিক আছে মনত ৰাখিব বালুচিস্তান আফগানিস্তান পাঞ্জাৱ হাৰিয়ানা গুজৰাট উত্তৰ প্ৰদেশ ৰাজস্থান জম্মু কাশ্মীৰ আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ সামৰি লৈছিল চাওক এতিয়া মোটামুটি তিনিখন দেশ চাৰিখনমান দেশৰ মানে তিনিখনমান দেশৰ জেগা এওঁলোকে কভাৰ কৰি আছে গতিকে কিমান ডাঙৰ তেওঁলোকৰ সভ্যতাটো আছিল ঠিক আছে এতিয়া ইয়াতে যদি আমি বাউণ্ডেৰীবিলাক চাবলৈ যাওঁ পশ্চিম বাউণ্ডেৰী আছিল চুটকা জেণ্ডাৰ আছিল তেওঁলোকৰ পশ্চিম বাউণ্ডাৰী নেক্সট আছিলে উত্তৰ প্ৰদেশৰ আলমগীৰপুৰ তেওঁলোকৰ পূবৰ বাউণ্ডাৰী মই মেপখন দেখাম নেক্সট আহিলে চেনাব ৰিভাৰটো তেওঁলোকৰ একদম নৰ্থৰ ইষ্টাৰ্ণ মোষ্ট আলমগীৰপুৰ একদম পূবৰ বাউণ্ডাৰী আছিল আৰু চেনাব ৰিভাৰটো আছিল তেওঁলোকৰ উত্তৰ বাউণ্ডাৰী যিটো আমাৰ ইণ্ডাছৰ এটা সিন্ধু নদীৰ এটা উপনদী হয় ৰিভাৰ চেনাবটো তেওঁলোকৰ উত্তৰৰ বাউণ্ডাৰী আছিল আৰু দাইমাবাদ যিটো মহাৰাষ্ট্ৰৰ দাইমাবাদ সেইটো তেওঁলোকৰ চাউদাৰ্ণ বাউণ্ডাৰী আছিল তেওঁলোকে আপোনালোকৰ যদি বুজি পোৱা নাই এই মেপখন চাওক ঠিক আছে মেপখন চাওক ইয়াতে চাওক আপোনালোকে এইটো হৈছে চেনাব ৰিভাৰ মোটামুটি এইখিনি জেগাই তেওঁলোকৰ এটা বাউণ্ডাৰী আছিল এইটো চেনাব ৰিভাৰ বা মাণ্ডা মেইনলি এই পৰ্চনটো তেওঁলোকৰ বাউণ্ডাৰী আছিল মাণ্ডা এই নামটো আপোনালোকে মনত ৰাখি যাব মাণ্ডা নেক্সট এইফালে যদি আমি চাব যাওঁ ইয়াৰে অলপ তলত আছে দাইমাবাদ মহাৰাষ্ট্ৰ ঠিক আছে এইফালে আপোনালোকৰ পৰিব অলপ ইফাললৈকে আছিলে উত্তৰ প্ৰদেশলৈকে আছিলে উত্তৰ প্ৰদেশলৈকেও মানে পূবৰ বাউণ্ডাৰীটো মানে বিস্তৃত হৈ আছিলে ঠিক আছে ইয়াত গোটেইখিনি অকল এটা পৰ্যায়ে দিয়া হৈছে গোটেইখিনি ইয়াত দিয়া হোৱা নাই গতিকে এই কিছুমান সৰু বস্তু মেপৰ জৰিয়তে আপোনালোকে চাব ট্ৰাই কৰক ঠিক আছে আৰু মনত ৰাখিব মহেঞ্জোদাৰো হওক বা ইণ্ডাছে হওক বৰ্তমানৰ ভাৰতবৰ্ষত নহয় মহেঞ্জোদাৰো বৰ্তমান নহয়েই মনত ৰাখিব বৰ্তমানৰ ভাৰতবৰ্ষত নহয় ঠিক আছে নেক্সট ইয়াতে কিছুমান ইম্পৰ্টেণ্ট চাইট দিয়া আছে এইকেইটাৰ বিষয়ে আমি পঢ়িব লাগিব তাৰ চানুদাৰো য'ত আমি গম পাম যে চিটাডেল নাছিলে ইয়াতে মনত ৰাখিব নেক্সট আহিলে ধলাভিৰা লোথাল চুৰকোটাদা এইবিলাক আমি অলপ দেৰিকৈ পঢ়িব লাগিব খালি আপোনালোকে লোকেশ্যনবিলাক চাই যাওক ইয়াক চাওক কালিবাংগান অ'কে আৰু কেনেকুৱা কি আছে মই দিব ট্ৰাই কৰিছোঁ হ'ব এইকেইটা চাই গ'লে আপোনালোকে হ'ব এইকেইটা মনত ৰাখিলে হ'ব গতিকে নেক্সট আমি এইকেইটাৰ বিষয়ে কিছু পঢ়িব লাগিব এতিয়া চবতকৈ ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট পইণ্ট টাউন প্লেনিংবিলাক কেনেকুৱা আছিলে টাউন প্লেনিংবিলাক আছিলে গ্ৰিড পেটাৰ্ণৰ আছিলে এনেকুৱা মানে ৰাস্তাবিলাক এনেকুৱা আৰু এই 90 ডিগ্ৰীত বেলেগ এটা ৰাস্তাৰে কাটে এটা ৰাস্তা আৰু আন এটা ৰাস্তাই 90 ডিগ্ৰী কোণত তেওঁলোকে কাটে ঠিক আছে সঠিক কোণত বা এইটো ৰাইট এংগেল মানে হৈছে 90 ডিগ্ৰী বা এটা সঠিক কোণ দেখাইছে ট্ৰান্সলেটৰে গতিকে এইটো 90 ডিগ্ৰী বুলি মনত ৰাখিব 90 ডিগ্ৰী কোণত এই ৰাস্তাবিলাকে এটাক ছেট কৰে গতিকে সেইকাৰণে সেইটো পেটাৰ্ণক আমি কওঁ গ্ৰিড পেটাৰ্ণ মানে এনেকুৱা ৰাস্তাবিলাক মানে এনেকুৱাই কাটে গ্ৰিড টাইপত কাটে অ'কে আৰু যিহেতু ৰাস্তাবিলাকে এনেকৈ কাটে গতিকে ইয়াতে তেওঁলোকৰ যিবিলাক
টাউনটো হ'ব টাউনবিলাক কিছুমান এনেকুৱা ৰেক্টাংগুলাৰ শ্বেপত বিভক্ত হ'ব গতিকে গোটেই টাউনখন এই ৰাস্তাবিলাকে 90 ডিগ্ৰী কোণত কাটে কাৰণে এই ৰেক্টাংগুলাৰ শ্বেপত গোটেই টাউনখন বিভক্ত হৈ থাকে ঠিক আছে আৰু নগৰবোৰক দুটা ভাগত ভাগ কৰা হৈছিলে এটা আছে আপাৰ পাৰ্ট বা চিটাডেল আৰু এটা আছে লোৱাৰ পাৰ্ট ঠিক আছে লোৱাৰ পাৰ্ট এইটো মই বুজাই দি আছোঁ চিটাডেল কি ঠিক আছে আৰু এতিয়া হ'ল কি দ্য ফৰ্টিফাইড চিটাডেল অন ৱেষ্টাৰ্ণ ছাইড হাউচ পাব্লিক বিল্ডিংছ এণ্ড মেম্বাৰ্ছ অফ ৰুলিং ক্লাছ যিবিলাক চিটাডেলবিলাক আছিলে চিটাডেলৰ কথা মই কৈয়ে লওঁ একেলগে ইয়াতে ক'ৰবাত যদি আছে মই দেখাই দিব পাৰোঁ ঠিক আছে দেখুওৱা নাই অ'কে চিটাডেলবিলাক কেনেকুৱা আছিলে চাব মই ইয়াতে দেখাই দিছোঁ ছাপ'জ এইখন এখন টাউনখন হয় ঠিক আছে এটা ওখ এনেকুৱা এৰিয়া আছে ঠিক আছে এইখিনি ওখ পৰ্চনটোক আমি ক'ম চিটাডেল ইয়াতে মেইন ডাঙৰ মানুহবিলাক বা পাব্লিক অফিচবিলাক ইয়াতে বান্ধিছিল চিটাডেল ঠিক আছে আৰু এইটো মেইনলি পশ্চিম দিশীয়া আছিল ৱেষ্টাৰ্ণ ছাইডৰ ফালে আছিল চিটাডেল আৰু যিখিনি পৰ্চন আপোনালোকৰ তলৰ পৰ্চন সেইখিনি নৰ্মেল মানুহবিলাক আছিল লোৱাৰ পাৰ্টত নৰ্মেল মানুহবিলাক আছিল গতিকে আমি এইখিনিৰ পৰা এটা বস্তু গম পাওঁ যে ইয়াতে বৰ্ণ বা আপোনালোকৰ জাতিভেদ কিছুমান অলপ চলপ আছিল কাৰণ বেলেগ জেগাত বেলেগ মানুহবিলাক আছিল ৰুলিং ক্লাছবিলাক বেলেগত আছিল আপোনালোকৰ হেৰি নৰ্মেল কমন পিপুলবিলাক বেলেগ জেগাত আছিল গতিকে অলপ মানে বৰ্ণ বৈষম্যতা আছিল গতিকে সেইটো আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে চিটাডেল মানে এই টাউনখনৰ যিখিনি ওপৰৰ পাৰ্ট হয় বা এটা ওখ জেগা আছে এটা চাপৰ জেগা আছে আপোনালোকে চাবচোন চিনেমাবিলাকত দেখায় যিবিলাক ৰজা মহাৰজাৰ ঘৰবিলাক আছে সেইবিলাক সদায় এটা ওখ এৰিয়াত থাকে চাবচোন ওখ এৰিয়াত থাকে আৰু যিবিলাক আপোনালোকৰ নৰ্মেল কমন মানুহৰ ঘৰবিলাক থাকে সেইবিলাক চাপৰ এৰিয়াত থাকে ঠিক আছে গতিকে সেইটোৱে আপোনালোকে মনত ৰাখিব চিটাডেল মানে হৈছে এই ওখ এৰিয়াবিলাক আমি চিটাডেল বুলি কওঁ আৰু এইখিনি হৈছে লোৱাৰ টাউন এৰিয়া ঠিক আছে নেক্সট আমি গম পাম যে বিল' চিটাডেল অন দ্য ইষ্টাৰ্ণ ছাইড লে দ্য লোৱাৰ টাউন ইনহেবিটেড বাই দ্য কমন পিপুল মানে ইয়াতে কমন পিপুলবিলাক বাস কৰিছিল নেক্সট আহিলে চাহনুদাৰো ইজ দ্য অনলি প্লেচ উইদাউট চিটাডেল কিন্তু চাহনুদাৰো এখন এনেকুৱা প্লেচ আছিল একমাত্ৰ প্লেচ আছিল য'ত চিটাডেলৰ ব্যৱস্থা নাছিল মানে তাৰ হয়তো বৰ্ণ বৈষম্যতা নাছিল বুলি আমি এক প্ৰকাৰে ভাবিব পাৰোঁ অ'কে ইয়াত চাই লওক চাহনুদাৰো এইটো জেগা ইয়াত চিটাডেল নাছিলে একদম মনত ৰাখি যাব নেক্সট ইয়াত চাওক টাউন প্লেনিংবিলাক কেনেকুৱা আছিল ইয়াত চাওক এই ৰাস্তাবিলাক এনেকৈ আহিছে এই 90 ডিগ্ৰীত কাটিছে আকৌ এনেকৈ আৰম্ভ হৈছে এইটো ৰাস্তা এনেকৈ গৈছে 90 ডিগ্ৰী ইয়াতে কাটিছে আকৌ এনেকৈ আৰম্ভ হৈ গৈছে আকৌ 90 ডিগ্ৰী কাটিছে এনেকৈ আৰম্ভ হৈছে কিন্তু এনেকুৱাও নহয় যে আপোনালোকৰ একদম 90 ডিগ্ৰী মানে একদম জুখি মাখি কাটিব নহয় এতিয়া চাওক এইবিলাক ঘৰ এইটো ৰাস্তা এইটো এটা ৰাস্তা ঠিক আছে এইটো এটা ৰাস্তা চাওক একদম 90 ডিগ্ৰীত কাটিছে গতিকে এইটো 90 ডিগ্ৰীত কাটিছে মানে কি এই গোটেই শ্বেপবিলাক কি হ'ব এটা আয়তাকাৰ শ্বেপ এটা হ'বনে নহয় এই এৰিয়াখিনি টাউন যিখিনি এৰিয়া আছে এটা আয়তাকাৰ এলেকা হ'ব গতিকে এনেকুৱা প্ৰত্যেকটা ৰাস্তা 90 ডিগ্ৰী এংগলত কাটিছিলে যাৰ কাৰণে দেখাত মানে এনেকুৱা হৈছিলে আমি যদি ওপৰৰ পৰা এতিয়া যেনেকৈ ড্ৰোনবিলাক ওলাইছে ড্ৰোনৰ পৰা আমি যদি শ্বট এটা লওঁ তেতিয়া দেখাত এনেকুৱা দেখা যাব এইবিলাক ৰাস্তা এনেকুৱা এটা দেখা যাব এইবিলাক ৰাস্তা এনেকুৱা দেখা যাব ঠিক আছে এটা গ্ৰিড পেটাৰ্ণ দেখা যাব এইটো মনত ৰাখিব তাৰপাছত প্ৰত্যেকটা ঘৰৰ লগতে কিছুমান ড্ৰেইনেজ ছিষ্টেম কানেকশ্যন আছিলে এইবিলাক ড্ৰেইনেজ ছিষ্টেমৰ ফটো মই এটা সংযোগ কৰিছোঁ ড্ৰেইনেজ ছিষ্টেম কানেকশ্যন আছিলে ঠিক আছে এতিয়া যেনেকৈ আমাৰ গুৱাহাটীত অলপমান বৰষুণ দিলে বানপানী হয় কিয় বানপানী হয় কাৰণ ড্ৰেইনেজ ছিষ্টেমবিলাক ভাল নহয় আমাৰ ইয়াৰে ঠিক আছে কিন্তু সেই সময়ত আমি আৰ্বান চিভিলাইজেশ্যন বুলি কিয় কৈছোঁ যে ড্ৰেইনেজ ছিষ্টেম কিমান বেছি ভাল আছিল চাওক ঠিক আছে এনেকুৱা ইমান ডাঙৰ ড্ৰেইনেজ আছিলে এইটো আমি ফটোতে দেখিছোঁ ঠিক আছে ফটোতে কিমান ডাঙৰ লাগিছে গতিকে এনেকুৱা ড্ৰেইনেজ ছিষ্টেম প্ৰত্যেকটা ঘৰৰ লগতে সংযোগ আছিলে মনত ৰাখি যোৱা এইটো হৈছে ঠিক আছে নেক্সট আমি চাওঁ লিখাই আছে ইয়াতে দ্য আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম কানেক্ট টু অল দ্য ষ্ট্ৰীট নেক্সট আহিলে আৰু এই ড্ৰেইনেজবিলাক মানে কি আপোনালোকৰ চাওক ড্ৰেইনেজবিলাকতো বেলেগ জাবৰ জোঁথৰ পেলাব মানুহে গতিকে তাৰ কাৰণে কি কৰিছিলে ড্ৰেইনেজবিলাকক কিছুমান শিল বা ইটাৰে বনোৱা কিছুমান স্লেব মানে এই যে আপোনাৰ স্লেববিলাক যে ড্ৰেইনৰ ওপৰত যে দিয়ে স্লেব এনেকুৱা সেই স্লেবেৰে ঢাকি ৰখা হৈছিলে আৰু ইয়াক সময়ে চাফাও কৰা হৈছিলে ঠিক আছে নেক্সট এটা আহিলে দ্য গ্ৰেট বাথ এইটো আছিলে মহেঞ্জোদাৰোত মই অলৰেডি দেখাইছোঁ গ্ৰেট বাথ এইটো হৈছে এটা গ্ৰেট বাথ যিটো ইউজ কৰা হৈছিলে আমাৰ ৰিলিজিয়াছ বাথিঙৰ কাৰণে ঠিক আছে ইয়াত মানে ধৰ্মীয় মানে এটা গা ধোৱা এটা জেগা যিটো মহেঞ্জোদাৰোত পোৱা গৈছে আপোনালোকৰ কুৱেশ্যন আহিলে বেলেগ নুসুধে ইয়াতে সুধিব পাৰে যে ৰিলিজিয়াছ বাথ বা দ্য গ্ৰেট বাথ ক'ত পোৱা গৈছিলে সেইটো হৈছে মহেঞ্জোদাৰোত অ'কে
তাৰ পাছত 6 গ্ৰেনেৰী ইন এ ৰ' were found in citadel ঠিক আছে 6টা গ্ৰেনেৰীযুক্ত এটা কি আলমিৰাতে মানে শস্য ৰখাৰ কিছুমান জেগা হৰপ্পাত পোৱা গৈছিলে মনত ৰাখিব হাউচবিলাক হৈছিলে সদায় বাৰ্ন ব্ৰিক ঠিক আছে মাটিৰে যিবিলাক পুৰি বনাই পুৰা ইটাৰে গঠিত কিছুমান ঘৰবিলাক পুৰা ইটাৰে গঠিত আছিল ঠিক আছে কিছুমান লেম্প পোষ্ট দেখা গৈছিল তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ইয়াতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হয়তো আছিল কিন্তু লাইটবিলাক কি এনেকুৱা কি জ্বলিছিল এইবিলাক ইমান বেছি গম নাপাওঁ খালি এটা পোষ্টবিলাকহে পোৱা গৈছে আপোনালোকে এনেকৈ নুসুধিব যে ইলেক্ট্ৰিচিটি ইমান বছৰতে আৱিষ্কাৰ হৈছে তেতিয়া ইলেক্ট্ৰিচিটি কেনেকৈ আহিছিল কিয় চাওক আমাৰ এতিয়ালৈকে আমাৰ ইয়াতে ড্ৰেনেজ চিষ্টেম ক্লিয়াৰ হোৱা নাই আমাৰ ইণ্ডিয়াতে হওক বা অসমতে হওক বা গুৱাহাটীতে হওক বা আপোনালোকৰ চহৰখনতে হওক ঠিক আছে ড্ৰেনেজ চিষ্টেম এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই সেই সময়তো ড্ৰেনেজ চিষ্টেম আছিল ন গতিকে কিবা এটা আছিল ইয়াক আমি অনুমানহে কৰিব পাৰোঁ ঠিক আছে ইয়াক আমি কোনো দেখা নাই ইয়াক আমি জাষ্ট এভিডেঞ্চবিলাক পাইছোঁ যে এনেকুৱা লেম্প টাইপ কিছুমান ষ্ট্ৰাকচাৰ আছিল ষ্ট্ৰীট লেম্প টাইপ ঠিক আছে ষ্ট্ৰাকচাৰ আছিল যিবিলাকৰ পৰা আমি অনুমান কৰিব পাৰোঁ তাতে হয়তো কিবা এটা প্ৰকাৰে ষ্ট্ৰীট লাইট জাতীয় কিবা এটা বস্তু আছিল ঠিক আছে আমি অনুমানহে কৰিছোঁ নেক্সট আহিলে এগ্ৰিকালচাৰটো আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা মেইন অকুপেশ্যন ঠিক আছিলে তেওঁলোকে এগ্ৰিকালচাৰৰ ওপৰত এইকাৰণে ডিপেণ্ডেণ্ট আছিলে কাৰণ তাৰ চইলবিলাক কি আছিলে সাৰুৱা আছিলে ফাৰ্টাইল আছিলে ডিউ টু দ্য ইনুডেশ্যন ইন দ্য ৰিভাৰ ইণ্ডাছ এণ্ড ফ্লাডিং ঠিক আছে বানপানী হৈ থাকে গতিকে গোটেইখিনি মাটি সাৰুৱা হৈ থাকে তেওঁলোকে মেইনলি উডেন প্লাগছৰ ব্যৱহাৰ কৰিছিল আৰু ষ্ট'ন চিকেলছ ফৰ হাৰ্ভেষ্টিং মানে তেওঁলোকে মেইনলি কাঠৰ হাল আৰু শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল তেতিয়ালৈকে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট মোৰ নিজৰে কনফিউজ লাগিছিলে এক ছেকেণ্ডৰ কাৰণে যে ল'ৰ ব্যৱহাৰ কিমান চনত আৰম্ভ হৈছিল বহুতবাৰ সোধে এইবিলাক কুৱেশ্যন সুধিয়ে আছে অ'কে মনত ৰাখিব তেওঁলোকে খেতি কৰিব ষ্টাৰ্ট কৰিছিল আৰু মেইনলি চইলবিলাক বেছি সাৰুৱা আছিল কাৰণে খেতিৰ ওপৰত তেওঁলোকে বেছি ডিপেণ্ডেণ্ট আছিল আৰু পৃথিৱীৰ প্ৰথমখন খেতি কৰা পথাৰ আছিলে কালিবাংগান পৃথিৱীৰ প্ৰথম হাল খেতি পথাৰ ঠিক আছে কালিবাংগান মনত ৰাখিব এইবিলাক কুৱেশ্যনে এক্সামত সুধিব ইয়াতকৈ আৰু বেছি নুসুধে নেক্সট তেওঁলোকৰ আমাৰ যিবিলাক হেৰি আছে শস্যবিলাকৰ ভিতৰত কি আছে হুইট ঘেঁহু বাৰ্লি খেজুৰ আমাৰ মটৰমাহ ঠিক আছে মটৰমাহ আছে তেল আছে মিলেটছ আছে ৰাগী বাজৰা জোৱাৰ এইবিলাক বস্তু তেওঁলোকে খেতি কৰিছিলে ঠিক আছে আৰু লথাল আৰু ৰংপুৰত কিছুমান আমাৰ চাউলৰ তুঁহ পোৱা গৈছিলে তাৰমানে তেওঁলোকে হয়তো তাতে ধান খেতিও কৰিছিলে আমি তেনেকৈ বিশ্বাস এটা কৰিব পাৰোঁ ঠিক আছে কিন্তু তাতে চুগাৰ কেনৰ ব্যৱহাৰ হোৱা নাছিলে কুৱেশ্যন এনেকৈ দিব যে তলৰ কোনবিধ শস্য বা কোনবিধ বস্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত খেতিত মানে উৎপাদন কৰা হোৱা নাছিলে হয়তো দিব যে মটৰমাহ সৰিয়হ তাৰপাছত ঘেঁহু আৰু কুঁহিয়াৰ অবভিয়াছলি অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কুঁহিয়াৰে হ'ব ঠিক আছে আৰু প্ৰথম কটন প্ৰডাকশ্যন হৈছিলে কটন বহুত বেছি ইম্পৰ্টেণ্ট কটন প্ৰডাকশ্যনৰ বিষয়ে সুধিবই নেক্সট আহিলে ডমেষ্টিকেটিক এনিমেল কি তেওঁলোকে কেনেকুৱা জীৱ জন্তুবিলাক পুহিবলৈ ব্যৱহাৰ কৰিছিল তাৰে ভিতৰত আছিলে বাফেলো চিপছ গাধ গোট ছাগলী পিগছ এলিফেণ্টছ ডগছ আৰু কেটছ ঠিক আছে এইকেইটা আপোনালোকে মেইনলি মনত ৰাখিব আৰু তাৰে লগতে ইম্পৰ্টেণ্ট এটা মই অলপ বেলেগকৈ লিখি দিছোঁ কিছুমান ঠাইত ৰাইনো আৰু হৰ্চো ব্যৱহাৰ কৰিছিলে অমৃত আৰু চুৰকোটাদাত হৰ্চ আৰু ৰাইনো মানে ঘোঁৰা আৰু গৰু এভিডেঞ্চ পোৱা গৈছিলে ঠিক আছে কিন্তু কুৱেশ্যনটো এইবিলাক নুসুধে কুৱেশ্যনটো সুধিব কি তলৰ কোনবিধ জন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পোৱা নগৈছিল গতিকে উত্তৰটো কি হ'ব লায়ন কাউ এই 3 নম্বৰ পইণ্টটোহে ভেৰি ইম্পৰ্টেণ্ট এইটো একদম পঢ়ি যাব 3 নম্বৰ পইণ্টটোহে ভেৰি ইম্পৰ্টেণ্ট নেক্সট আহিলে ট্ৰেড বেপাৰ বাণিজ্য অবভিয়াছলি তেওঁলোকে বিনিময় প্ৰথাৰ দ্বাৰা কৰিছিল বাৰ্টাৰ ছিষ্টেম কাৰণ পইচাৰ ব্যৱহাৰ হোৱা নাছিল কইনছবিলাক পোৱা নাছিল তেতিয়া ঠিক আছে আৰু বেপাৰ বাণিজ্য কাৰ লগত হৈছিলে মেছ'পটামিয়া চেণ্ট্ৰেল এছিয়া আফগানিস্তান আৰু বাহৰেইনৰ লগত তেওঁলোকৰ বেপাৰ বাণিজ্য হৈছিলে লথাল হৈছে আৰ্টিফিচিয়েল ডকয়াৰ্ড মানে হৈছে বন্দৰ
বন্দৰ ঠিক আছে বন্দৰ আপোনালোকে যদি ইয়াৰ আসল ভাল মিনিং এটা পায় কমেণ্ট ছেকশ্যনত জনাবচোন মই মানে ইয়াৰ ভাল মিনিংটো পোৱা নাই ভাবি চিন্তি ঠিক আছে আমি ডগেট বুলি জানো নেক্সট আহিলে চুৰকোট্টা ধলাভিৰা ডাইমাবাদ ৱেৰ কোষ্টেল টাউন ঠিক আছে কোষ্টেল টাউন মানে কি যিবিলাক আমাৰ সাগৰৰ লগত জড়িত টাউন ঠিক আছে এইবিলাক মনত ৰাখিব নেক্সট আহিলে ডাইমাবাদ এছ'চিয়েটেড উইথ ব্ৰঞ্জ ইণ্ডাষ্ট্ৰি য'ত ব্ৰঞ্জ ইণ্ডাষ্ট্ৰি আছিল ঠিক আছে Lothal is a popular for stone tools and metallic finished good ঠিক আছে Lothalot হিলেৰে কিছুমান বনোৱা সঁজুলি আৰু মেটেলিক ফিনিশ গুড মানে আমাৰ ধাতুৰে গঠিত কিছু বনোৱা কিছুমান সঁজুলি ইয়াত পোৱা গৈছিলে ঠিক আছে মেজৰ ইম্পৰ্টছ ৱেৰ গ'ল্ড চিলভাৰ কপাৰ এটচেট্ৰা এইবিলাক আৰু ইমান বেছি সোধা নাই তথাপি আপোনালোকে এবাৰ চাই যাওক যাতে মই চান্স লোৱা নাই মানে ৰিক্স এটা ল'ব খোজা নাই যে আহিব নাহিব বুলি মই মেক্সিমাম বস্তু কভাৰ কৰিব ট্ৰাই কৰিছোঁ অ'কে নেক্সট আহিলে আৰ্ট এণ্ড ক্ৰাফ্ট এতিয়া চাওক হৰপ্পান চিভিলাইজেশ্যনৰ মানুহবিলাকে টুলছ অফ ষ্ট'ন মানে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল আৰু ব্ৰঞ্জৰ সঁজুলি ব্যৱহাৰ কৰিছিল ঠিক আছে ব্ৰঞ্জৰ কথা মই ক'লোঁ অলৰেডি ঠিক আছে জুৱেলাৰীবিলাক মেইনলি সোণৰ আছিল ৰূপৰ আছিল আৰু আমাৰ শিলৰ আছিল ঠিক আছে কটন ফেব্ৰিকবিলাক তেওঁলোকে গৰমৰ দিনত ইউজ কৰিছিল আৰু ঊলৰবিলাক তেওঁলোকে ঠাণ্ডাৰ দিনত ইউজ কৰিছিল এতিয়া চাওক আমাৰ বহুতে আছে নহয় ৰেড মাই ব্লেক ইজ ইম'শ্যন সেই বুলি কৈ পেলাই গৰমতো ব্লেক পিন্ধি থাকে তেওঁলোকে তেনেকুৱা কৰা নাছিল তেওঁলোকে কৰিছিল কি যিবিলাক কটন ফেব্ৰিক সেইবিলাক গৰমৰ দিনত ইউজ কৰিছিল কাৰণ কটন কাপোৰ পিন্ধিলে গৰম কমকৈ লাগে আৰু যিবিলাক ঊলৰ কাপোৰ আছিল সেইবিলাক তেওঁলোকে ঠাণ্ডাৰ দিনত ইউজ কৰিছিল ঠিক আছে এতিয়া নেক্সট এটা ইম্পৰ্টেণ্ট আছে পটেৰী মানে হৈছে সাজ মাটিৰ মৃৎশিল্প যিবিলাক মেইনলি ৰেড কালাৰৰ আছিল আৰু ৰেড আৰু ব্লেক কালাৰৰ আছিল ৰেড কালাৰৰ অকল ৰেডে থাকে বা ৰেড আৰু ব্লেকৰ মিশ্ৰণ থাকে ঠিক আছে আৰু তাতে কিছুমান আমাৰ ছবি দেখিবলৈ পোৱা গৈছিল যিবিলাক হয়তো মানুহৰ ছবি বা গছৰ ছবি বা এনেকুৱা জীৱ জন্তুৰ ছবি এই পটেৰীবিলাকত দেখিবলৈ পোৱা গৈছিল এটা চিল ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চিলটো হৈছে চিলবিলাক মেইনলি ষ্টেটাইটেৰে বনোৱা হৈছিল ঠিক আছে আৰু দুটামান ইম্পৰ্টেণ্ট চিলৰ নাম মই লিখি দিছোঁ ৱাৰ্ণ হৰ্ণ বুল বাফেলো টাইগাৰ্ছ গট এণ্ড এলিফেণ্ট অ'কে এইবিলাক বস্তু কি আমাৰ চিলবিলাকত পোৱা গৈছিল ঠিক আছে এটা ইম্পৰ্টেণ্ট চিলবিলাকৰ নাম মই দিছোঁ দুটাই দি দিয়া আছে পশুপতি চিল যিটো মহেঞ্জোদাৰোত পোৱা গৈছিল আৰু ইউনিকৰ্ণ যিটো হৰপ্পাতো পোৱা গৈছিল আৰু নহয় ইউনিকৰ্ণটো মেইনলি চাগে হেৰিত পোৱা গৈছিল আপোনালোকৰ মেচ'পটামিয়াত পোৱা গৈছিল চাগে কাৰণ এইটো আপোনালোকৰ কিবা ট্ৰেডৰ কাৰণে ইউজ কৰিছিল মই ভালকৈ পাহৰিছোঁ যদি গম পাওঁ মই নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম ঠিক আছে ইউনিকৰ্ণ আৰু পশুপতি চিল এই দুটা উদ্ধাৰ কৰা হৈছিল মেইনলি মনত ৰাখিব আপোনালোকে নেক্সট এইটো চাওক এইটো হৈছে ইউনিকৰ্ণ চিল এইবিলাক হৈছে ইউনিকৰ্ণ চিল ঠিক আছে মনত ৰাখিব নেক্সট আহিলে ইমেজৰ কথা মই দুটা কথা ক'ম যে ব্ৰঞ্জৰে সজা ডান্সিং গাৰ্ল ঠিক আছে এইটো ইয়াত পোৱা গৈছিল তাৰে উপৰি আমাৰ আপোনালোকৰ এইটো মহেঞ্জোদাৰোত পোৱা গৈছিল আৰু এটা পোৱা গৈছিলে তোমাৰ এটা আপোনালোকৰ বেয়াৰ্ডমেন ষ্টেটাইট ইমেজ অফ বেয়াৰ্ডমেন এটা পোৱা গৈছিলে ঠিক আছে এইটো খুব সম্ভৱ ৰেড চেণ্ডষ্টোনেৰে চাগে বনোৱা হৈছিলে আপোনালোকে এবাৰ চাই ল'ব যদি গম নাপায় ইমান বেছি ইম্পৰ্টেণ্টো নহয় এইটো ডাঙৰ এক্সামবিলাকত সোধে কেতিয়াবা এডিআৰৰ কাৰণে ইমান বেছি চাব লগা নহয় এইটো ৰেড চেণ্ডষ্টোনেৰে বনোৱা হৈছিলে ৰেড চেণ্ডষ্টোন হয় এইটোৱে হ'ব ৰেড চেণ্ডষ্টোন মনত ৰাখিব এতিয়া টেৰাকটা ফিগাৰ টেৰাকটা মানে এনেকুৱা কিছুমান আৰু মাটিৰে হওক বা কিবা হওক বনোৱা কিছুমান আমাৰ সজোৱাৰ কাৰণে মেইনলি ব্যৱহাৰ কৰা হয় কিছুমান ষ্ট্ৰাকচাৰ আৰু এনেকুৱা মই ফটোখন দিয়া নাই পাহৰিছোঁ মই ফটোখন দেখাম আপোনালোকৰ নেক্সট ক্লাছত অ'কে টেৰাকটা ইজ এ ফায়াৰ বেকড ক্লে অ'কে কিছুমান মাটিৰে বনোৱা জুইৰে পুৰি বনোৱা হয় এইবিলাক মেইনলি কিছুমান খেলনা বস্তু ঠিক আছে বা আমাৰ কিছুমান মূৰ্তি যিবিলাক পূজা কৰা মূৰ্তি বা জীৱ জন্তুৰ কিছুমান ষ্টাইলত এনেকুৱা এইবিলাক বনোৱা হয় আৰু এই পুতলা টাইপ বস্তু বুলি মনত ৰাখিব একদম পুতলা টাইপ বস্তু কিছুমান বনাইছিল নেক্সট আহিলে ৰিলিজিয়াছ প্ৰেক্টিছ তেওঁলোকে মেইনলি মাদাৰ গডেছ মানে আমাৰ পৃথিৱীৰ দেৱী বা পশুপতি মহাদেৱক তেওঁলোকে পূজা কৰিছিল ঠিক আছে এইটো মেল আমাৰ তেওঁলোকৰ দেইটি আছিল আৰু এইটো ফিমেল আছিলে ঠিক আছে নেক্সট আহিলে পশুপতি মহাদেৱটো মেইনলি য়োগিক পশ্চাৰত বহি থকা এখন ফটো চিলত আমি দেখিবলৈ পাওঁ য়োগিক পশ্চাৰত বহি থকা ফটো এখন আমি চিলবিলাকত দেখিবলৈ পাওঁ পশুপতি মহাদেৱৰ ঠিক আছে তাতে তেওঁলোকে লিংগম আৰু য়নি মানে পুৰুষ আৰু মহিলাৰ যিখিনি আপোনাৰ
জনন অংগ সেইবিলাক প্ৰজনন অংগ সেইবিলাক তেওঁলোকৰ পূজা কৰিছিল ঠিক আছে নেক্সট আহিলে পিপল ট্ৰি আৰু এনিমেল লাইক বুল বাৰ্ড ডগ পিজন এইবিলাক বস্তু তেওঁলোকে পূজা কৰিছিল কিন্তু সবতকৈ ইম্পৰ্টেণ্ট কথা ইয়াতে মন্দিৰ লাইক ষ্ট্ৰাকচাৰ কিন্তু ক'তো পোৱা নাছিল ন' টেম্পল লাইক ষ্ট্ৰাকচাৰ হেভ বিন ফাউণ্ড এইটো মনত ৰাখিব কোনো মন্দিৰ সদৃশ গাঁথনি পোৱা নাই এইটো একদম মনত ৰাখিব অলপ স্পীড গৈছোঁ কাৰণ বহুতখিনি বস্তু কভাৰ কৰিব আছে বেদিকত সোমোৱা নাই এতিয়ালৈকে স্ক্ৰিপ্টৰ বিষয়ে ক'ব লাগিলে যিবিলাক স্ক্ৰিপ্ট আছিল সেইবিলাক মেইনলি পিক্টোগ্ৰাফিক আছিল মানে ছবিৰ সহায়ত বৰ্ণনা কৰা আছিল আৰু এই আখৰবিলাক লেফ্টৰ পৰা ৰাইটলৈ নগৈছিল ৰাইটৰ পৰা লেফ্টলৈ গৈছিল তাৰপিছত লেফ্টৰ পৰা আকৌ ৰাইটলৈ গৈছিল এইটো মেনাৰত লিখা হৈছিল ঠিক আছে এইটো মেনাৰত লিখা হৈছিল ঠিক আছে এইটো বস্তু মনত ৰাখিব এই দুটা মনত ৰাখিলে ইয়াতে হৈ যাব স্ক্ৰিপ্টৰ কথা নেক্সট আহিলে ডিক্লাইন কেনেকুৱা হৈছিল 1900 চনলৈকে 1900 খ্ৰীষ্টপূৰ্বলৈকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চলি আছিল তাৰ পাছত লাহে লাহে হিন্দু সভ্যতা ডিক্লাইন হ'বলৈ আৰম্ভ কৰিছিল তাৰে ওপৰত বহুত বেলেগ তথ্য আছে হয়তো কোনোবাই কয় ডাঙৰ ভূমিকম্প আহিছিল কোনোবাই হয়তো কয় আপোনালোকৰ আৰ্যবিলাক যেতিয়া আহিছিল তেতিয়া তেওঁলোকৰ লগত মাজত যুদ্ধ হৈছিল আৰু তাতে এই মানুহবিলাকৰ মৃত্যু হৈছিল বা কোনোবা ডাঙৰ চুনামি কাৰণ নদীৰ পাৰত যিহেতু সিহঁতে আছিল বা সাগৰৰ পাৰত যিহেতু আছিল চুনামি বা তেনেকুৱা ডাঙৰ কিবা এটা প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল বেলেগ থিয়ৰী দেখা পোৱা যায় যিটো এডিআৰই পাৰ্সপেক্টিভত একদম বেছি ইম্পৰ্টেণ্ট নহয় অ'কে নেক্সট এটা ইম্পৰ্টেণ্ট বস্তু কিছুমান ইণ্ডাছ ভেলীৰ কিছুমান ছাইট মানে জেগা কিছুমান আছে মনত ৰাখি যাব হৰপ্পা আছে পাকিস্তানী পাঞ্জাৱত আছে মহেঞ্জোদাৰো হিন্দু ৰিজনত আছে ৰপাৰ ইণ্ডিয়ান পাঞ্জাৱ ৰিজনত আছে কালিবাংগান ৰাজস্থানত আছে প্ৰথম খেতি পথাৰ আলমগীৰ উত্তৰ প্ৰদেশত আছে বনৱালী হাৰিয়ানাত আছে ধোলাভিৰা গুজৰাটত আছে এইটো হৈছে ৱাটাৰ হাৰ্নেষ্টিং ছিষ্টেম ঠিক আছে পানীৰ লগত জড়িত মনত ৰাখিব ৰাখিগাড়ী হাৰিয়ানা এটা ৰাখিগাড়ীৰ বিষয়ে মনত ৰাখিব লাগিব ৰাখিগাড়ীখন হৈছে প্ৰথম ইণ্ডিয়ান সাইট যিখন ডিস্কভাৰ হৈছিলে বাকী আমি যিবিলাক হৰপ্পা পঢ়িলোঁ মহেঞ্জোদাৰো পঢ়িলোঁ এইবিলাক সব পাকিস্তানত আছে বৰ্তমানত পাকিস্তানত কিন্তু বৰ্তমান ইণ্ডিয়াত থকা এটা ইম্পৰ্টেণ্ট সাইট হৈছে যিটো আমাৰ ডিস্কভাৰ হৈছিলে সেইটো হৈছে ৰাখিগাড়ী নেক্সট আহিলে এটা লোথাল হৈছে ডকয়াৰ্ড এইখিনি বস্তু একদম মনত ৰাখি যাব একদম মাইণ্ডত ছেট কৰাই যাওক ঠিক আছে অলপ ইমান দীঘল ভিডিঅ' আমি এতিয়ালৈকে লোৱা নাছিলোঁ চাগে ঠিক আছে যদি ভাগৰ লাগিছে অকণ মই পজ কৰি লওক ভিডিঅ'টো কিন্তু মোৰ ভাগৰ লগা নাই মোৰ এনাৰ্জি সম্পূৰ্ণ আছে গতিকে মই আজি বেদিক এজো শেষ কৰিহে ইয়াৰ পৰা যাম ঠিক আছে নেক্সট আমি আহিলোঁ দ্য আৰ্য়ান এণ্ড দ্য বেদিক এজ এটা আৰ্য়ানৰ মিনিংটো কি আছিলে আৰ্য়ানৰ মিনিংটো হৈছিলে হাই বাৰ্ড মানে তেওঁলোকে ছুপেৰিয়ৰ ৰেচৰ আছিলে ঠিক আছে আৰু তেওঁলোকৰ ক'ৰ পৰা আহিছিলে কেনেকৈ আহিছিলে সেইটো এটা অতিকৈ কণ্ট্ৰভাৰ্চিয়েল টপিক আৰু গতিকে আমি বিশ্বাস কৰোঁ বা মষ্ট আপোনাৰ একচেপ্টেড থিয়ৰী এটা আছিলে যিটো তেওঁলোকে চেণ্ট্ৰেল এছিয়াৰ পৰা তেওঁলোকে মেইনলি 2000ৰ পৰা 1500 BC তেওঁলোকে এইফালে আহিবলৈ ষ্টাৰ্ট কৰিছিলে ঠিক আছে আৰু তেওঁলোকে চেটেল হৈছিলে মেইনলি আফগানিস্তান মডাৰ্ণ পাকিস্তান এণ্ড পাঞ্জাৱ অ'কে দ্য ৰিজন পপুলাৰলি ন'ন এজ সপ্ত সিন্ধু ৰিজন য'ত সপ্ত সিন্ধু ৰিজন মানে কি য'ত ইণ্ডাছ ৰিভাৰ থাকিব তাৰ ট্ৰিবিউটৰী পাঁচখন থাকিব আৰু সৰস্বতী তাৰে যিখিনি এৰিয়া সেইখিনিক আমি তেওঁলোকে কৈছিলে সপ্ত সিন্ধু ৰিজনত তেওঁলোকে বাস কৰিছে ইণ্ডাছ ৰিভাৰ তাৰ ট্ৰিবিউটৰী আৰু সৰস্বতী ৰিভাৰ ঠিক আছে ইয়াত এই য'ত সংযোগস্থল তাতে সপ্ত সিন্ধু ৰিজনত তেওঁলোকে বাস কৰিছিল ঠিক আছে এতিয়া আহিলে ঋগবেদিক বা আৰ্লি বেদিক পিৰিয়ড ঠিক আছে মই অলৰেডি ক'লোঁ যে সপ্ত সিন্ধু ৰিজনত তেওঁলোকে বাস কৰিছিলে ঠিক আছে এতিয়া তেওঁলোকে আহিয়েই কিছুমান যুদ্ধ কৰিব লগা হৈছিলে যিবিলাক যুদ্ধ হয়তো তেওঁলোকৰ আগতে যিবিলাক আৰ্য়ান আহিছিলে তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে ঠিক আছিলে যাক কোৱা হ'ল দাসা মানে আৰ্লিয়াৰ ব্ৰাঞ্চ অফ আৰ্য়ান অ'কে দস্যুছ মানে হৈছে তাৰ আগৰে ইনহেবিটেণ্ট ঠিক আছে তাতে খিলঞ্জীয়া আছিলে তাতে যিবিলাক আগৰ পৰাই আছিলে এখন ৱাৰ অতি একদম ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিব কৈছোঁ মনত নাৰাখিব আৰু এইটো বস্তু মনত ৰখাতকৈ এটা বেলেগ বস্তু মনত ৰাখক না সেইকাৰণে কৈছোঁ মনত নাৰাখিব বুলি ইমান টেনশ্যন ল'ব নালাগে দশৰাজনে ৱাৰ মানে কি বেলেগ একো নহয় 10জন ৰজাৰ মাজত যুদ্ধ হৈছিলে ক'ত যুদ্ধ হৈছিলে ৰিভাৰ ৰবিৰ পাৰত তেওঁলোকে যুদ্ধ কৰিছিলে 10জন ৰজাই ইকনমি কেনেকুৱা আছিলে ইকনমি মেইনলি তেওঁলোকে এগ্ৰিকালচাৰ আৰু পেষ্টৰেলিজিম ছাপোৰ্ট কৰিছিলে কাৰণ কিন্তু এগ্ৰিকালচাৰ তেওঁলোকৰ ছেকেণ্ডাৰীহে আছিলে আমি কি পাইছিলোঁ যিটো আমি
ইণ্ডাছ ভেলীত পাইছিলোঁ যে এগ্ৰিকালচাৰ তেওঁলোকৰ প্ৰাইমাৰী অপশ্যন আছিলে কিন্তু ইয়াতে এগ্ৰিকালচাৰ প্ৰাইমাৰী নহয় এগ্ৰিকালচাৰ ছেকেণ্ডাৰী প্ৰথম হৈছে পেষ্টৰিয়েলিজিম মানে পশুপালন ঠিক আছে পশুপালন তেওঁলোকৰ প্ৰথম জীৱিকা আছিলে আৰু তেওঁলোকৰ অতি ভাল নলেজ আছিলে এগ্ৰিকালচাৰৰ ওপৰত কাউ ৱাজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফৰ্ম অফ ৱেল্থ গৰু তেওঁলোকৰ সম্পদৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে গৰু বহুত ডাঙৰ সম্পদ আছিলে ঠিক আছে নেক্সট আমি আহিলোঁ পলিটি তেওঁলোকৰ ৰাজ্য ব্যৱস্থা কেনেকুৱা আছিলে ৰাজন তেওঁলোকৰ মূল মানুহজনক ৰাজন বুলি কোৱা হৈছিলে ঠিক আছে আৰু ৰাজন বুলি কোৱা হৈছিলে আৰু সেইবিলাকক মানে গোটেই দেশখনৰ কিছুমান সভা আছিলে কিছুমান গোত্ৰ আধাৰিত সভা আছিলে যিবিলাক আমি সভা সমিতি বিদাথা আৰু গণ বুলি কওঁ এইবিলাক অকণমান কনফিউজনত থাকে এইবিলাক বস্তু অলপমান মানে ভালকৈ এভিডেঞ্চ পাব দিগদাৰ হয় ঠিক আছে কেইবাটাও জনজাতীয় বা গোত্ৰ আধাৰিত সভা মানে বিদ্যমান আছিল যেনে সভা সমিতি বিদাথা আৰু গণ অ'কে তাৰে ভিতৰত ৰাষ্ট্ৰীয় সভা আছিল যিখন আমি কি বুলি কওঁ সভা বুলি কওঁ যিখন ৰাষ্ট্ৰীয় পৰ্যায়ত আছিল আৰু যিখন সমিতি আছিল সেইখিনি আছিল জ্যেষ্ঠসকলৰ পৰিষদ ঠিক আছে সমিতি হৈছে ৰাষ্ট্ৰীয় সভা আৰু সভা আছিল জ্যেষ্ঠসকলৰ পৰিষদ মনত ৰাখিব সমিতিখন হৈছিলে ৰাষ্ট্ৰীয় সভা আৰু যিখন আছিলে সভা সেইখন আছিলে জ্যেষ্ঠসকলৰ পৰিষদ ঠিক আছিলে পুৰোহিতবিলাক আছিলে তেওঁলোকৰ ধৰ্মীয় উপদেষ্টা সেনানী বুলি এটা পোষ্ট আছিলে যিটো সেনাৰ মুৰব্বী আছিল কিন্তু কোনো ধৰণৰ নিয়মীয়া তেওঁলোকৰ আৰ্মি নাছিল ইমান বেছি যে আপোনালোকৰ বৰ্তমান সময়ত যেনেকৈ একদম নিয়মীয়া আৰ্মি একদম পূৰা ভালকৈ চেলাৰী তেওঁলোকে পায় তেওঁলোকৰ ট্ৰেইনিং হয় এনেকুৱা ইমান নিয়মীয়া আৰ্মি তেওঁলোকৰ নাছিল গতিকে ইমান বেছি প্ৰমিনেণ্ট নাছিল এইটো বস্তু ঠিক আছে নেক্সট আহিলে তেওঁলোকৰ অস্ত্ৰবিলাক মেইনলি কাঠ শিল হাড় আৰু কিছুমান ধাতুৰে নিৰ্মিত আছিল এইবিলাক আৰু নৰ্মেল কথা আপোনালোকে নিজেও এইবিলাক বস্তু জানেই কাৰণ এইবিলাকে থাকিব ইয়াততো আৰু বন্দুক AK-47 আহিব নোৱাৰে গতিকে মনত ৰাখি যাব ছ'চাইটিবিলাক কেনেকুৱা আছিলে ছ'চাইটিবিলাক আত্মীয়তা সমাজৰ গাঁথনিৰ আধাৰত আছিল অ'কে আৰু তেওঁলোকে মানুহবিলাকে মেইনলি জনক তেওঁলোকৰ লয়েলিটি প্ৰদান কৰিছিলে আৰু জনবিলাক ডিভাইড কৰা হৈছিলে কিছুমান গ্ৰাম মানে গাঁও জনবিলাক ডিভাইড কৰা জন মানে ডাঙৰ এৰিয়া যিবিলাক কিছুমান গ্ৰাম বা গাঁৱত ডিভাইড কৰা আছিলে আৰু এই গাঁওবিলাকৰ মাজত যেতিয়া যুদ্ধ লাগে তাক আমি তেওঁলোকে কি বুলি কৈছিলে সংগ্ৰাম মানে আমি যেতিয়া অসমীয়াত কওঁ বৰ্তমান সংগ্ৰাম সেইটো তেওঁলোকে তাৰ পৰা আহিছিলে গ্ৰামৰ পৰা আহিছে সংগ্ৰাম বা ৱাৰ অ'কে তাতে মেইনলি ছ'চাইটিবিলাক মেইনলি পেট্ৰিয়াৰ্কেল আছিলে আৰু মনোগেমি চলিছিলে চাইল্ড মেৰিজৰ কোনো এভিডেঞ্চ নাছিলে কিন্তু বিধৱা বিবাহ তেওঁলোকে তেতিয়া প্ৰেক্টিছ কৰিছিলে বিবাহ প্ৰচলিত আছিলে আৰু পিপলছ আৰ ক্লাছিফাইড ইন বৰ্ণ ছিষ্টেম আছিলে যেনেকুৱা আপোনালোকৰ ব্ৰাহ্মণ যিবিলাক আপোনালোকৰ টিচাৰ বা প্ৰেষ্টবিলাক আছিলে ক্ষত্ৰিয় ৰুলাৰ বা এডমিনিষ্ট্ৰেটৰবিলাক আছিলে বৈশ্য যিবিলাক পিচেণ্ট মাৰ্চেণ্ট বা বেংকাৰ্ছবিলাক আছিলে আৰু ক্ষুদ্ৰ যিবিলাক আৰ্টিচেন্স বা শিল্পকৰ্মৰ লগত জড়িত মানুহবিলাক আছিলে চাৰিটা বেলেগ শ্ৰেণীত বিভক্ত আছিলে তেওঁলোকৰ বৰ্ণ ছিষ্টেমটো ঠিক আছে নেক্সট আমি আহিছোঁ ঋগবেদিক গড তেওঁলোকে মেইনলি প্ৰকৃতিক পূজা কৰিছিলে ঠিক আছে প্ৰকৃতি উপাসনাত তেওঁলোকে বিশ্বাস কৰিছিলে হোমটো এটা এনেকুৱা বস্তু আমি যিটো বৰ্তমান খাওঁ আমি নাখাওঁ বৰ্তমান মানুহে খায় এইটো খালি ইনটক্সিকেণ্ট ঠিক আছে আমি খাওঁ বুলি আহি গ'ল আমি গোটেই নাখাওঁ কিছুমানে খায় ইনটক্সিকেণ্ট ড্ৰিংক যেনে আমি নিচাযুক্ত পানীয় বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট আহিলে দ্য 9th মণ্ডল অফ ঋগবেদৰ 9 নম্বৰ মণ্ডলটোত এই হোমৰ বিষয়ে কোৱা হৈছে ঠিক আছে ইম্পৰ্টেণ্ট ফিমেল ডিভাইনিটিজ ৱেৰ অদিতি এণ্ড উষা অদিতি আৰু উষা আছিলে মহিলাসকলৰ প্ৰথম দৈৱত্য মনত ৰাখিব এওঁলোকক পূজা কৰা হৈছিলে অদিতি আৰু উষা নেক্সট আহিলে তেওঁলোকৰ ভগৱান কাক মানিছিল তেওঁলোকে ঠিক আছে বেদৰ পিৰিয়ডত মেইনলি ইন্দ্ৰক তেওঁলোকে মেইন ভগৱান বুলি মানিছিল এওঁ মূল আছিলে নেক্সট আহিলে অগ্নি ফায়াৰ গড বৰুণ ৱাটাৰ বা আপহোল্ডাৰ নেচাৰেল অৰ্ডাৰ এই তিনিটা মনত ৰাখিলে আপোনালোকৰ চাফিচিয়েণ্ট হ'ব অ'কে খালি এইকেইটা কিন্তু মনত ৰাখিব এইকেইটা সোধে এইকেইটা ক্ৰনলজিকেলি সজাব দিয়ে ইন্দ্ৰ অগ্নি বৰুণ এনেকৈ ক্ৰনলজিকেলি সজাব দিয়ে কেতিয়াবা এইকেইটা একদম মনত ৰাখিব ইয়াতে যদি আপোনালোকে মহাদেৱ লিখি আহে কিন্তু ভুল হ'ব নেক্সট আমি আহিলোঁ ইম্পৰ্টেণ্ট ৰিচুৱেল কিছুমান প্ৰথা বা ইম্পৰ্টেণ্ট আমাৰ ৰিলিজিয়াছ কিছুমান প্ৰথা আছিলে সেইবিলাক আছে ৰাজসূয়
আৰু অশ্বমেধা আমি যে কওঁ ৰাজসূয়া যজ্ঞ বেলেগ নহয় সেইটো ৰজাবিলাকে নিজৰ সৰ্বোচ্চ শক্তি আহৰণ কৰিবৰ কাৰণে কিছুমান যজ্ঞ পাতিছিল তাকে আমি কওঁ ৰাজসূয়া আৰু অশ্বমেধাটো আপোনালোকে জানে যে ঘোঁৰা এটা এনেকৈ এৰি দিয়ে ঘোঁৰাটো যিমানখিনি এৰিয়া যায় সিমানখিনি এৰিয়া সেই ৰজাজনৰ আণ্ডাৰত আহি যায় আৰু কোনোবাই যদি ঘোঁৰাটোক ৰাখি দিয়ে তেতিয়াহ'লে সেই ৰজাজনে এই ৰজাজনৰ লগত যুদ্ধ কৰিব লগা হয় গতিকে অশ্বমেধা যজ্ঞও কৰিছিল আৰু বাজপেয়া এইটো ইমান মনত নাৰাখিলেও কথা নাই বুজিব লগা একো নাই নেক্সট আছে লেটাৰ বেদিক পিৰিয়ড ভেৰি 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 ইম্পৰ্টেণ্ট ঠিক আছে লেটাৰ বেদিক পিৰিয়ডটো মেইনলি আপোনালোকৰ গংগা যমুনাৰ যিখিনি সন্ধিস্থল আছে গংগা যমুনাৰ দোৱাব বা আমি আৰ্যভট্টা বুলিও ক'ব পাৰোঁ সেইখিনি জেগাত তেওঁলোকে বিস্তৃত হৈ আছিলে ঠিক আছে বিস্তৃত হৈ আছিলে তেওঁলোকৰ ছ'চাইটিটো একেই আছে চাৰিটা ভাগত বিভক্ত আছিলে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ঠিক আছে কিন্তু ইয়াতে আছিলে কি যিবিলাক আমাৰ মহিলাবিলাকৰ পজিশ্যনবিলাক সেইটো লাহে লাহে কমি আহিছিলে হ্ৰাস পাই আহিছিলে ঠিক আছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ কথা মই অলৰেডি ক'লোঁ আৰু এতিয়া নকওঁ আপোনালোকে যদি ভালকৈ মন দি শুনিছে মনত ৰৈছে একদম মনত ৰাখিব নেক্সট আহিলে এগ্ৰিকালচাৰ বিকাম দ্য চিফ ইকনমিক এক্টিভিটিজ ঠিক আছে এগ্ৰিকালচাৰটো আছিলে তেওঁলোকৰ মেইন ইকনমিক এক্টিভিটি আছিলে তেওঁলোকে হুইট বিন ৰাইচ বাৰ্লি এইবিলাকতো খেতি কৰিছিল আইৰণৰ বিষয়ে তেওঁলোকে জানিছিলে ঠিক আছে তাৰপিছত আহিলে পেইণ্টেড গ্ৰে ইয়াতে আমি ৰেড ব্লেক পাইছিলোঁ এইবাৰ গ্ৰে কালাৰো আহিলে ঠিক আছে গ্ৰে পটেৰী তেওঁলোকে ইউজ কৰিছিলে নেক্সট আহিলে ৰিলিজিয়নৰ বিষয়ে তেওঁলোকে পশুপতি মহাদেৱ তেওঁলোকৰ সৰ্বোচ্চ দেৱতা আছিলে বিষ্ণু ৱাজ কনচিভড এজ দ্য প্ৰটেক্টৰ অফ পিপল বিষ্ণুক তেওঁলোকে নিজৰ ৰক্ষক বা প্ৰটেক্টৰ হিচাপে বিশ্বাস কৰিছিলে ঠিক আছে পুষণটো মেইনলি শূদ্ৰসকলৰ ভগৱান আছিলে আৰু তেওঁলোকে মানে শূদ্ৰসকলৰ দেৱতা আছিল পুষণ মনত ৰাখি যাব নেক্সট আহিলে অতিকৈ ইম্পৰ্টেণ্ট বৈদিক লিটাৰেচাৰ বৈদিক শব্দটো মেইনলি বেদৰ পৰা আহিছে ঠিক আছে বেদৰ পৰা আহিছে আৰু বৈদিক লিটাৰেচাৰক মেইনলি আমি দুটা ভাগত ভাগ কৰোঁ শ্ৰুতি আৰু স্মৃতি শ্ৰুতিবিলাক হৈছে শুনা আৰু স্মৃতিবিলাক হৈছে মনত ৰখা ঠিক আছে আৰু বেদবিলাকক কিছুমান সংহিতা বা অসমীয়াত আমি ক'বলৈ গ'লে কিছুমান চেপ্টাৰ ইংলিছত আমি ক'ব গ'লে কিছুমান চেপ্টাৰত বিভক্ত কৰা আছিলে মনত ৰাখি যাব কিছুমান কথা মই ইলজিকেল কথা দুটাটা ক'ব পাৰোঁ কাৰণ বুজাৰ সুবিধাৰ কাৰণে যদি দুটাটা কথা ক'লে আপোনালোকে বুজি পায় সহজ ভাষাত ক'লে সেইখিনি আপোনালোকক মই সেইকাৰণে কৈছোঁ এইখিনিত আপোনালোকৰ কোনো ধৰণৰ মানে এনেকৈ নহ'ব যে নধৰিব যে অমুকটো আছিল আপোনালোকক আপুনি অমুকটো বুলি কিয় ক'লে নহয় বুজাৰ সুবিধাৰ কাৰণে ইয়াতো বেলেগ ধৰণৰ বহুত ষ্টুডেণ্ট আছে মই ষ্টেণ্ডাৰ্ড লাইনটো পঢ়ি দিছোঁ এবাৰ দি পেলাই অলপ বুজাই দিছোঁ যাতে কোনোবাই যদি প্ৰথমো পঢ়ি আছে তেওঁলোকে যাতে বুজি পায় এইটো অন্য চেঞ্চত নল'ব ঠিক আছে প্ৰথম আমি পঢ়িছোঁ এতিয়া ঋগবেদখন হৈছে আমাৰ অল্ডেষ্ট টেক্সট মনত ৰাখিব ঠিক আছে এইখনক মানৱ জাতিৰ প্ৰথম প্ৰমাণপত্ৰ বুলিও কোৱা হয় ইয়াত 128টা স্তোত্ৰ মানে মন্ত্ৰ 1580টা শ্লোক আৰু 10টা মণ্ডল আছে আৰু তৃতীয় মণ্ডলত আমাৰ বিখ্যাত গায়ত্ৰী মন্ত্ৰটো আছে আৰু সৰস্বতী আছিল ঋগবেদৰ দেৱতা নদী এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট গায়ত্ৰী মন্ত্ৰৰ কথা সোধাৰ বহুত বেছি চান্স থাকে সুধিছে অলৰেডি আগত বহুতবাৰ সামবেদখন হৈছে মেইনলি সংগীতৰ লগত জড়িত এইটো ইট ইজ এ কালেকশ্যন অফ মেলোডি এইটো সুৰৰ লগত জড়িত আৰু আমি জানিব লগা কথাটো হ'ল কি ধ্ৰুপদ ৰাগ ইয়াৰ পৰাই অহা বুলি আমি গম পাওঁ নেক্সট আহিলে যজুৰ্বেদত মেইনলি ত্যাগ প্ৰদৰ্শনৰ বিষয়ে লিখা আছে মানে মেইনলি ত্যাগ প্ৰদৰ্শনৰ বিষয়ে লিখা আছে আৰু যজুৰ্বেদক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ শুক্ল যজুৰ্বেদ আৰু কৃষ্ণ যজুৰ্বেদ এইখিনি মনত ৰাখিলে চাফিচিয়েণ্ট ঠিক আছে নেক্সট আহিলে অথৰ্ববেদ য'ত যাদু মন্ত্ৰৰ কথা লিখা আছিলে আৰু ইয়াত ৰোগৰ নিৰাময়ৰ কথা বা এইবিলাক কথা আৰু ইয়াতে মন্ত্ৰবিলাক লিখা আছিলে যিবিলাক আমি বৰ্তমানো কিছুমান জেগাত প্ৰচলিত হোৱা দেখা যায় অথৰ্ববেদৰ পৰা লোৱা আছিলে এইবিলাক নেক্সট আহিলে ব্ৰাহ্মণবিলাকে এই বেদবিলাকৰ ভাঙনি কৰি দিছিলে তেওঁলোকৰ মানে তেনেকুৱা অৰ্থডক্স লেংগুৱেজবিলাকত ঠিক আছে নেক্সট আহিলে অৰণ্যত বাস কৰে ঋষিবিলাকে তেওঁলোকৰ শাস্ত্ৰবিলাকক অৰণ্য ৰূপত বৰ্ণনা কৰিছিল মনত ৰাখি যাব অৰণ্যকৰ ৰূপত বৰ্ণনা কৰিছিল অৰণ্যক এবিধ শাস্ত্ৰই হয় নেক্সট আহিলে উপনিষদক আমি কি বুলি কওঁ বেদান্ত বুলি কওঁ বেদৰ অন্ত বেদান্ত ঠিক আছে কাৰণ ই বেদৰ
একদম শেষ পাৰ্টটোত বুজায় শেষ পাৰ্টটো ঠিক আছে নেক্সট আহিলে এইবিলাক হৈছে মেইনলি ফিলচফিকেল নেচাৰৰ হয় একদম মনত ৰাখিব আৰু 108টা উপনিষদ আছে তাৰে 11টা উপনিষদ প্ৰিডমিনেণ্ট 11টা উপনিষদ মেইনলি প্ৰিডমিনেণ্ট গতিকে সেই 11টা আমি কি বুলি কওঁ মুণ্ডকা উপনিষদ আৰু সত্যমেৱ জয়তে আমাৰ লিখা আছিলে মুণ্ডকা উপনিষদ অতিকৈ বেছি ইম্পৰ্টেণ্ট এই সব গোটেইতকৈ এই টপিকটোৰ ভিতৰত মানে আজি এই স্লাইডখনৰ ভিতৰত ইম্পৰ্টেণ্ট আছিলে এই উপনিষদৰ সংখ্যা আৰু মুণ্ডকা উপনিষদ আৰু এইটো দাৰ্শনিক প্ৰকৃতিৰ ফিলচফিকেল নেচাৰ মনত ৰাখি যাব উপবেদ 4খন উপবেদ আছে সেইবিলাক ধনুৰ্বেদ গন্ধৰ্ববেদ শিল্পবেদ আৰু আয়ুৰ্বেদ ধনুৰ্বেদ আপোনালোকৰ ৱেলফেয়াৰৰ লগত জড়িত বা কল্যাণৰ লগত জড়িত গন্ধৰ্ববেদ কলা আৰু সংস্কৃতি শিল্পবেদ শিল্প সম্পদৰ সৈতে জড়িত আয়ুৰ্বেদ ঔষধৰ সৈতে জড়িত ঠিক আছে ধনুৰ্বেদ মেইনলি আৰ্ট অফ ৱেলফেয়াৰ মানে শিল্প কল্যাণ কলাৰ লগত জড়িত কল্যাণৰ কলাৰ লগত জড়িত মনত ৰাখিবা এইবিলাক বস্তু মানে নামকেইটা দিব পাৰে এইবিলাক বস্তু বেছি ইম্পৰ্টেণ্ট নহয় নামকেইটা মনত ৰাখিবা ধনুৰ্বেদ গন্ধৰ্ববেদ শিল্পবেদ আৰু আয়ুৰ্বেদ মনত ৰাখি যাব নেক্সট আহিলে পুৰাণ 18খন বিখ্যাত পুৰাণ আছে ঠিক আছে তাৰ ভিতৰত মৎস্য পুৰাণ সকলোতকৈ পুৰণি আন পুৰাণবিলাক আছে ভাগৱত পুৰাণ বিষ্ণু পুৰাণ বায়ু পুৰাণ আৰু ব্ৰহ্মানন্দ পুৰাণ অলপ স্পীড গৈছোঁ মনত ৰাখি যাব এইবিলাক বস্তু নেক্সট আহিলে এপিক মানে এপিকৰ ভিতৰত আছে মহাভাৰত বেদব্যাসে লিখিছিল ৰামায়ণ বাল্মীকিতে লিখা হৈছিল মহাভাৰতখন কিন্তু ৰামায়ণতকৈ বেছি পুৰণি মনত ৰাখি যাব এইবিলাক কথা স্মৃতি ধৰ্মশাস্ত্ৰটো হৈছে স্মৃতিৰ আন এটা নাম ধৰ্মশাস্ত্ৰবিলাক আমি স্মৃতি বুলি কওঁ তাৰ ভিতৰত মনুস্মৃতি আটাইতকৈ পুৰণি আৰু আটাইতকৈ বিখ্যাত ঠিক আছে মনুক প্ৰথম ৰজা বা ল মেকাৰ আইন নিৰ্মাতা বুলি কোৱা হয় ফাৰ্ষ্ট কিং এণ্ড ল মেকাৰ এতিয়া মনুৰ বিষয়ে আপোনালোকে জানে যদি 3টা পইণ্ট মোক কমেণ্ট ছেকশ্যনত জনাব ইমান সময়তো ভিডিঅ'টো চালে আৰু শেষ হ'ব আহিছোঁ 3টা পইণ্ট আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক মনুৰ বিষয়ে মনু কোন আছিল কেনেকুৱা আছিল তো কি লিখিছিল ঠিক আছে শেষ হ'বলৈ আহিছে মানে শেষ হ'লে অলৰেডি ঠিক আছে গতিকে ভিডিঅ'টো কেনে লাগিছে জনাব এইটো ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰথমটো ভিডিঅ' গতিকে আপোনালোকৰ মতামতৰ ওপৰত ভিত্তি কৰি ইণ্ডিয়ান হিষ্ট্ৰী আমি নেক্সট আৰম্ভ কৰিম ইয়াতে মই মেক্সিমাম ডাটা দিব ট্ৰাই কৰিছোঁ ঠিক আছে যদি আপোনালোকে ভাবিছে যে ইমান বেছি ডাটা আপোনালোকৰ দৰকাৰ নহয় তেতিয়াহ'লে আপোনালোকে সেইখিনি স্কিপ কৰিব যদি এক্সামটোৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে এডিআৰ কাৰণে এইখিনি পঢ়িলে আৰু এনেকুৱাটো নহয় ন যে আমি এডিআৰ কাৰণে পঢ়ি আছোঁ গতিকে আমি এছআই নিদিম ঠিক আছে এক্সাম মানে কি সব এক্সামে দি থাকিব লাগিব কোনটোত আপোনালোকৰ চাকৰি হয় ঠিক নাই মইতো বিচাৰোঁ এডিআৰতে হৈ যাওক নহ'লে বেলেগ দিব লাগিব আকৌ নেক্সট এপিএছচি প্ৰিলিমছ আহিব নেক্সট ইয়াৰ এপিএছচি প্ৰিলিমছ আহিব নেক্সট ইয়াৰ গতিকে পঢ়ি যাওক বস্তুবিলাক এইখিনি পঢ়িলে আপোনালোকে বেলেগকৈ আৰু চাব লগা নহয় ঠিক আছে মনত ৰাখিব আজিলৈ এৰিছোঁ লাইক কৰিব ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আৰু পোলবিলাকৰ উত্তৰ দি থাকিব হোৱাটছএপ টেলিগ্ৰাম গ্ৰুপত জইন কৰক লিটাৰেচাৰ কালচাৰ ইতিমধ্যে শেষ হৈছে সেইবিলাক পঢ়ক আজিলৈ এৰিছোঁ থেংক ইউ বাই বাই